যিসকল আমাৰ ইলেক্টৰ্ছ আছে 18 ইয়াৰ্ছ এবভ হৈছে তেওঁলোকক নতুনকৈ 6 নম্বৰ ফৰ্ম দিয়া হ'ব আৰু যিবিলাক 17 বছৰ কমপ্লিট কৰিব অহা 26 তিনিটা কোৱাৰ্টাৰ ভিতৰত গতিকে তেওঁলোককো লিষ্টেড কৰা হ'ব। ইয়াৰ উপৰিও যিসকল ইতিমধ্যে ডেথ হৈছে বা শিফটিং হৈছে তেওঁলোকক 7 নম্বৰ ফৰ্ম দি পেলাই তেওঁলোকৰ নাম কৰ্তন কৰাৰ ব্যৱস্থা কৰিব। হাউচ টু হাউচ তেওঁলোক যেহেতু যাব তেওঁলোকে এটা হাউচত এদিনত এবাৰ গ'লেই নহ'ব, আমি 3বাৰকৈ তেওঁলোকক যোৱাৰ কাৰণে কোৱা হৈছে। গৈ প্ৰত্যেকটো ঘৰতে গৈ তেওঁলোকে পৰিদৰ্শন কৰিব, পৰিদৰ্শন কৰি সকলো ভোটাৰৰ নাম শুদ্ধ আছে নে নাই আৰু যিখিনি নতুনকৈ ইনক্লুজন কৰিব লাগে বা ডিলিশ্যন কৰিব লাগে এইখিনি ব্যৱস্থা গ্ৰহণ কৰিব। হাউচ টু হাউচ ভেৰিফিকেশ্যন 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত কমপ্লিট কৰিব। তাৰপিছত প্ৰিপেৰেশ্যন অফ ফৰ্মেট 1 to 8 21 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰৰ ভিতৰত কমপ্লিট কৰিব লাগিব আৰু ড্ৰাফ্ট ইলেক্ট'ৰেল ৰোল আমি 27 ডিচেম্বৰৰ দিনাখন আমি পাব্লিছ কৰিম আৰু ইয়াৰ ভিতৰতে ক্লেইম এণ্ড অবজেকশ্যন থাকিব। 27 ডিচেম্বৰৰ পৰা 22 জানুৱাৰীৰ ভিতৰত কিবা যদি ক্লেইম অবজেকশ্যন থাকে তেওঁলোকে ফাইলিং কৰিব পাৰিব। ইয়াৰ পৰিছিল এইটো এভৰি ছেটাৰডে এণ্ড ছানডে তেওঁলোকে ক্লেইম অবজেকশ্যনখিনি ফিক্স কৰা হৈছে CEOৰ ফালৰ পৰা। অবজেকশ্যন ক্লেইম এণ্ড অবজেকশ্যন আমি কমপ্লিট শেষ কৰিব লাগিব 2 ফেব্ৰুৱাৰীৰ ভিতৰত 2026। 6 তাৰিখৰ দিনত আমাৰ ডাটাবেছ প্ৰিণ্টিং আৰু ছাপ্লিমেণ্ট হৈ যাব আৰু ফাইনেল পাব্লিকেশ্যন 10 ফেব্ৰুৱাৰী তাৰিখে 2026 তাৰিখে আমি পাব্লিছ কৰিম ফাইনেল পাব্লিকেশ্যন। সকলো আমাৰ জনসাধাৰণকে বা পলিটিকেল পাৰ্টিক আমি আহ্বান জনাইছোঁ তেওঁলোকে যাতে তেওঁলোকৰ পলিটিকেল লেভেলত এৱাৰনেছ কেম্পেইন কৰে আৰু BLA সকলে যাতে আমাৰ BLO সকলৰ লগত সহযোগ কৰি পেলাই এখন ইৰৰ মানে ফ্ৰী আমাৰ ভোটাৰ তালিকা আমি প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ যাতে কোনো ব্যক্তি ইয়াৰ পৰা ব্যাহত নহয় আৰু এখন শুদ্ধ ভোটাৰ তালিকা আমি অহা আমাৰ ইলেকশ্যনৰ অসম বিধানসভা ইলেকশ্যন আহি আছে তাৰ আগে আগে আমি প্ৰস্তুত কৰি পেলাই পাব্লিছ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। অহাকালিৰ পৰা হাউচ টু হাউচ আমাৰ BLO সকল গৈ যিসকল আমাৰ ইলেক্টৰ্ছ আছে 18 ইয়াৰ্ছ এবভ হৈছে তেওঁলোকক নতুনকৈ 6 নম্বৰ ফৰ্ম দিয়া হ'ব আৰু যিবিলাক 17 বছৰ কমপ্লিট কৰিব অহা 26 তিনিটা কোৱাৰ্টাৰ ভিতৰত গতিকে তেওঁলোককো লিষ্টেড কৰা হ'ব। ইয়াৰ উপৰিও যিসকল ইতিমধ্যে ডেথ হৈছে বা শিফটিং হৈছে তেওঁলোকক 7 নম্বৰ ফৰ্ম দি পেলাই তেওঁলোকৰ নাম কৰ্তন কৰাৰ ব্যৱস্থা কৰিব। হাউচ টু হাউচ তেওঁলোক যেহেতু যাব তেওঁলোকে এটা হাউচত এদিনত এবাৰ গ'লেই নহ'ব, আমি 3বাৰকৈ তেওঁলোকক যোৱাৰ কাৰণে কোৱা হৈছে। গৈ প্ৰত্যেকটো ঘৰতে গৈ তেওঁলোকে পৰিদৰ্শন কৰিব, পৰিদৰ্শন কৰি সকলো ভোটাৰৰ নাম নতুনকৈ ইনক্লুজন কৰিব লাগে বা ডিলিশ্যন কৰিব লাগে এইখিনি ব্যৱস্থা গ্ৰহণ কৰিব। হাউচ টু হাউচ ভেৰিফিকেশ্যন 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত কমপ্লিট কৰিব। তাৰপিছত প্ৰিপেৰেশ্যন অফ ফৰ্মেট 1 to 8 21 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰৰ ভিতৰত কমপ্লিট কৰিব লাগিব আৰু ড্ৰাফ্ট ইলেক্ট'ৰেল ৰোল আমি 27 ডিচেম্বৰৰ দিনাখন আমি পাব্লিছ কৰিম আৰু ইয়াৰ ভিতৰতে ক্লেইম এণ্ড অবজেকশ্যন থাকিব। 27 ডিচেম্বৰৰ পৰা 22 জানুৱাৰীৰ ভিতৰত কিবা যদি ক্লেইম অবজেকশ্যন থাকে তেওঁলোকে ফাইলিং কৰিব পাৰিব। ইয়াৰ উপৰি স্পেচিয়েল কেম্পেইন আছে এইটো এভৰি ছেটাৰডে এণ্ড ছানডে তেওঁলোকে ক্লেইম অবজেকশ্যনখিনি ফিক্স কৰা হৈছে CEOৰ ফালৰ পৰা। অবজেকশ্যন ক্লেইম এণ্ড অবজেকশ্যন আমি কমপ্লিট শেষ কৰিব লাগিব 2 ফেব্ৰুৱাৰীৰ ভিতৰত 2026। 6 তাৰিখৰ দিনত আমাৰ ডাটাবেছ প্ৰিণ্টিং আৰু ছাপ্লিমেণ্ট হৈ যাব আৰু ফাইনেল পাব্লিকেশ্যন 10 ফেব্ৰুৱাৰী তাৰিখে 2026 তাৰিখে আমি পাব্লিছ কৰিম ফাইনেল পাব্লিকেশ্যন। সকলো আমাৰ জনসাধাৰণকে বা পলিটিকেল পাৰ্টিক আমি আহ্বান জনাইছোঁ তেওঁলোকে যাতে তেওঁলোকৰ পলিটিকেল লেভেলত এৱাৰনেছ কেম্পেইন কৰে আৰু BLA সকলে যাতে আমাৰ BLO সকলৰ লগত সহযোগ কৰি পেলাই এখন ইৰৰ মানে ফ্ৰী আমাৰ ভোটাৰ তালিকা আমি প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ যাতে কোনো ব্যক্তি ইয়াৰ পৰা ব্যাহত নহয় আৰু এখন শুদ্ধ ভোটাৰ তালিকা আমি অহা আমাৰ ইলেকশ্যনৰ অসম বিধানসভা ইলেকশ্যন আহি আছে তাৰ আগে আগে আমি প্ৰস্তুত কৰি পেলাই পাব্লিছ